Good morning, students. আজি আমি এটা story শুনিম. Let's listen to a story. তোমালোকৰ সবৰে ফ্ৰেন্ডছ আছে স্কুলত হয় নে নহয়? এতিয়া যেতিয়া স্কুল বন্ধ তোমালোকৰ নিজৰ ফ্ৰেন্ডছক বহুত মিছ কৰিছা. ফ্ৰেন্ডছৰ লগত তোমালোকে খেলা, সিহঁতৰ লগত একেলগে পঢ়া, তোমালোকে মিড ডে মিল খোৱা হয় নে নহয়? তাৰ পিছত এতিয়া স্কুল সোনকালে খুলিব. স্কুল খুলিলে আমি আকৌ তোমালোকৰ নিজৰ ফ্ৰেন্ডছৰ লগত খেলিব পাৰিবা. আজি আমি দুটা ফ্ৰেণ্ডৰ ষ্টৰি পঢ়িম. Anup and Tipin were friends. This is Anup. Hi Anup. This is Tipin. Hi Tipin. Tipin and Anup were friends. সিহঁতে দুজনে friends আছিল. One morning they had to go to a village, but they had to cross a big forest on their way. এদিন ৰাতিপুৱা সিহঁতে দুজনে এটা গাঁৱলৈ যাবলগীয়া হ'ল. গাঁওখন যাবলৈ সিহঁতে এটা ডাঙৰ ফৰেষ্ট পাৰ কৰিব লাগে. বিগ ফৰেষ্ট. The forest was full of wild animals. Wild animals মানে জানা তোমালোকে জংগলী জন্তু. জংগলী জন্তু সিহঁতে জানা ফৰেষ্টত সবে তোমালোকে যে wild animals থাকে, লায়ন থাকে, টাইগাৰ থাকে আৰু কেইটামান কোৱাচোন? Yes, elephant থাকে, তাৰপিছত বিয়াৰ থাকে, ফক্স থাকে. তো সিহঁতে এতিয়া বিগ জংগলখন ফৰেষ্টখন যেতিয়া পাৰ কৰিব সব এনিমেলছ সিহঁতে পাব পাৰে. সিহঁতে ভয় খাইছে. অনুপে কি ক'লে? I am afraid of wild animals. মোৰ wild animals ভয় লাগে. তেতিয়া টিপিনে কি ক'লে? টিপিনে ক'লে, Don't be afraid. If you are in danger, I promise I will help you. টিপিনে অনুপক কি বুলি ক'লে যে ভয় খাব নালাগে. তোমাৰ যদি কিবা বিপদ আহে মই তোমাৰ লগত থাকিম. মই ভয় নকৰোঁ এইবিলাকক. অনুপ was very happy to hear. অনুপে বহুত হ্যাপি হৈ গৈছে শুনি পেলাই যে ইমান ভাল এটা ফ্ৰেণ্ড পাইছোঁ মই. অনুপ was very happy to hear that Tipin said, What a good friend you are, he said. Suddenly, a big black bear came out of the forest. কি হ'ল? এটা bear আহি গ'ল. কি আহি গ'ল? Bear. A black bear came out of the forest. অনুপ আৰু টিপিনে bearটো চালে. bearটো চাই পেলাই টিপিন আৰু অনুপটো বহুত ভয় খায়. অনুপ was afraid of wild animals. যেতিয়া টিপিনে বিয়াৰটো চালে, টিপিনে কি কৰিলে? এটা গছ এটাৰ ওপৰত সি উঠি গ'ল. ই গছৰ ওপৰত উঠি গ'ল. আৰু গছৰ ওপৰত উঠি অনুপক তলতে থৈ দিল. Tipin forgot his promise. Tipin তাৰ promise forgot কৰিলে, পাহৰি গ'ল তাৰ promise-টো. ই কি promise কৰিছিলে অনুপক যে if you are in danger, I will help you. Danger তুমি যেতিয়া বিপদত পৰিলে মই তোমাক হেল্প কৰিম. কিন্তু ই কি কৰিলে? He ran and climbed up a tree. ই ট্ৰীটোৰ ওপৰত উঠি গ'ল. তোমালোকে কি কৰিবা যেতিয়া এনেকৈ বিয়াৰ এটা আহি যাব জংগলত? ফ্ৰেণ্ডক হেল্প কৰিবা নে নিজে আগতে পলাবা? আমি নিজৰ জানটো বচাবই লাগিব, কিন্তু তেতিয়াও আমি আমাৰ লগৰ যোনে ফ্ৰেণ্ড থাকে তাকো হেল্প কৰিব লাগে. অনুপ did not know how to climb a tree. অনুপ গছৰ ওপৰত উঠিব নাজানে. But অনুপ remembered what his parents had said to him. A bear never touches a dead body. বিয়াৰে কি কৰে? বিয়াৰৰ এটা হেবিট আছে. বিয়াৰ মানে ভালুক. ই কেতিয়াও মৰা বস্তু নাখায়. ই সদায় কি কৰে? জীয়া থকা বস্তুহে খায়. কিবা ডেড বডি কেতিয়াও নাখায়. তো অনুপে কি কৰিলে? ডেড বডি নিচিনা ই তলতে পৰি থাকিল. আৰু বিয়াৰটো আহিছে. বিয়াৰটো আহি
Anupor gundha khunise. Sniff korise. The bear came to Anup and sniffed him. Dhuniyake ke sniff korise. The bear thought that Anup was dead. The bear to ki bhabile je nai Anup is dead. Anup mori gol. The bear to gundha khunise jetia Anupor te eku napale the bear to gusi gol. Slowly moved away and disappeared. Bear to জংগলত নাইকিয়া হৈ গ'ল. Then Tippin came down. Tippin লাহেকে গছৰ পৰা তলত নামি আহিছে যেতিয়া bear to গুচি গ'ল. এতিয়া চাইছা ই কেনেকৈ নামি আহি গ'ল. এতিয়া অনুপ টিপিনে নামি পেলাই অনুপক সুধিছে. He wanted to know what the bear did to Anup. He said, what did the bear do? Tipine khudise bear e tumak ki korile? Did the bear tell you something? Bear e tumak kiba koise niki? Anup replied, the bear told me never trust someone who doesn't help you. Anupe tipina ki kole je bear e muk koise nahoy ki boli koise? The bear e muk koise je ketiao june tumar সহায় নকৰে তেনেকুৱা বন্ধুক কেতিয়াও তুমি তোমাৰ বিশ্বাস কৰিব নালাগে. You should never trust someone. Trust কৰিব নালাগে জুনে তোমাক হেল্প নকৰে. ঠিক আছে? তো এইটো কাহিনীৰ পৰা অনুপ আৰু টিপিনৰ ষ্টৰীৰ পৰা আমি কি শিকিলো যে আমি কেতিয়াও মিছাকে প্ৰমিস কৰিব নালাগে আৰু আমাৰ যদি ফ্ৰেণ্ড হয় ফ্ৰেণ্ডক সদায় আমি যিমানটো পাৰো আমি হেল্প কৰিব লাগে. অনুপ যেতিয়া টিপিন যেতিয়া গছত উঠিব পাৰে অনুপক লৈ পেলাই উঠিব লাগিছিলে হয় না নহয় আৰু ই যেতিয়া চাইছে বিয়াৰটো অনুপকো ক'ব লাগিছিলে যে বিয়াৰ আহি আছে হয় না নহয়. সো a friend in need is a friend indeed বুলি কয় এটা আমাৰ প্ৰভাৰ্ব আছে ইংলিছত মানে বিপদৰ বন্ধুৱে আসল বন্ধু. তে টিপিন কি আসল বন্ধু হয়? টিপিনে তো অনুপৰ বিপদক হেল্প কৰা নাই তো টিপিন ইজ নট এ গুড ফ্ৰেণ্ড. তো আমি টিপিনৰ নিচিনা নহওঁ আমি এটা গুড ফ্ৰেণ্ড হ'ব লাগিব. ওকে এতিয়া আমি ষ্টৰীটো ৰিডিং পঢ়িম. Did you like the story? Story to ভাল লাগিছে না তোমালোকৰ? This is Anup, this is Tippin. Anup and Tippin were friends. One morning they had to go to a village, but they had to cross a big forest. On their way, the forest was full of wild animals. I am afraid of wild animals, said Anup. Don't be afraid. If you are in danger, I will help you. I promise, said Tippin. Anup was very happy to hear what Tippin said. What a good friend you are, he said. Suddenly, a big black bear came out of the forest. Anup and Tippin were frightened. Big black bear came out of the forest. Anup and Tippin sai pelai bhoy khale. Tippin forgot all about the promise. He ran and climbed up to a tall tree. Anup did not know how to climb a tree, but he remembered what his parents had said to him. A bear never touches a dead man's body. Dead body ketiao bear nakhai ba nusue. So Anup lay down on the ground as if he were dead. Mori thokar nisina Anupe pori thakil ukha sukha nuluake. The bear came to Anup and sniffed him. Bear ahi sniff korise gundho khunise je i jiai ase ne nai. The bear thought that Anup was dead. Bear ki bhabile Anup dead hoy. So he slowly moved away and disappeared into the forest. Tippin now climbed down the tree. He wanted to know what the bear did to Anup. He said, what did the bear do? Did the bear tell you something? Anup replied, the bear told me never trust someone who doesn't help you. So this is the story. Try reading the story and
Try to read the story and by heart the difficult words. Thank you.